Hello students, today I am going to discuss a new topic that is derivatives of implicit functions. So first of all let us know that what is implicit functions. ठीक है? So first of all swa it is swa इतिलके आमी की हिकिलो आमी various function differentiate करबले हिकिलो तो एनुका टाइपर swa suppose এটা function আছে y equal to f of x ঠিক আছে নে तो y equal to f of x এটা ফাংশন আছে তো এনেকুৱা টাইপৰ ফাংশনবোৰ আমি কি কৰিবলে শিকিলো ডিফাৰেন্সিয়েট কৰিবলে শিকিলো ঠিক আছে তো এতিয়া সব কি কৰিব লাগিব এটা সব কিন্তু কি হয় বাট it is not necessary that the function are always expressed in this form তো হদায় কি হ'ব পাৰে এনেকুৱা ফৰ্ম নাথাকিব পাৰে ঠিক আছে so for example যদি মই এটা एग्जांपल লওঁ suppose সা কি কৰিছো এটা মই যদি एग्जांपल লওঁ suppose x minus y minus pi equal to কি হ'ব 0 হ'ব আৰু next was suppose our example this is example number 1 suppose example number 2 y plus sin y equal to cos x ঠিক আছে নে তো এটা কি কৰিব লাগে সোৱা মই দুটা एग्जांपल ললো এই দুইটা ফাংশন কি কৰিব লাগে আমি ডিফারেন্সিয়েট কৰিব লাগে উইথ ৰেসপেক্ট টু x ঠিক আছে এতিয়া সো কি কৰিব লাগিব যেটো মই ফাৰ্স্ট एग्जांपल লৈছো এত কি কৰিব লাগিব x - y - pi = 0 হয় তাক মই কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো y তো ফাৰ্স্ট মই কি কৰিছো x - pi সেম ৰাখিলো y তো মই ৰাইট সাইডে লৈ গলো ঠিক আছে নেকি লাগে এতিয়া সোৱা যদি মই ডিফাৰেন্সিয়েট উইথ ৰেসপেক্ট টু x কৰিব লাগে এটা মই y লে আহি গল তো কি কৰিব লাগিব তো y = x minus pi हो गल এতিয়া মই both side কি কৰো d by dx লও তো d by dx y equal to d by dx x minus pi হ'ব ঠিক আছে তো এতিয়া আলটিমেটলি এটো হ'ব 1 minus pi ৰ কনস্ট্যান্ট নাম্বার 0 তো आंसर কিমান পামগে মই 1 পামগে তো কি দেখিলা dy by dx মানে কি হ'ব 1 হ'ব হলে তো যদি মই ফার্স্ট স্টেপৰ एग्जांपल লৈছিলো x minus y minus pi = 0 ইয়াক মই কি কৰিব পাৰো y এক্সপ্ৰেছ কৰিলো y এক্সপ্ৰেছ কৰি মই কি কৰিলো এই ফাংশনটো মই ডিফাৰেন্সিয়েট কৰিলো ঠিক আছে কিন্তু সো যেটো সেকেন্ড টাইপৰ আমাৰ एग्जांपल আছিল एग्जांपलটো কি আছিল সেকেন্ড টাইপৰ y plus sin y ইকুৱেল কিমান আছিল cos x আছিল হল এতিয়া সো কি কৰিব লাগিব এই ফাংশনটো আমি y নিবলে সহজ নে মানে লেফট সাইডে অকল y ৰাখিব পাৰিম নে পটককে নৰো কিলে কোৱা কাৰণ ইয়াটো এটা y টাৰ্ম আছে ইয়াটো এটা y টাৰ্ম আছে হয়নে ইয়াত কি হৈছিল চোন আগৰ ফাংশনটো অকল y আছিল সিঙ্গল y আছিল হে কাৰণে কি কৰিছিলো মই অকল y টো মই সিঙ্গল সাইডে ৰাখিছিলো এটা সাইডে ৰাখিছিলো আৰু বাকিবোৰ মই সব এটা সাইডে লৈ গৈছিলো হয়নে কিন্তু ইয়াত কি হৈছে সোৱা ইয়াত মই ৰাখিব নোৱাৰো কাৰণ যদি মই y টো লেফট সাইডে ৰাখো তে cos x মাইনাস কি হ'ব sin y হৈ যাব মানে আকৌ ৰাইট সাইডে কি হ'ব y গুছি যাব সিমিলাৰলি যদি মই এনেকে ৰাখো ঠিক আছে তো এনেকৈ এবাৰ হ'ব পাৰে মানে কি গম পালা যেটো মই ফাৰ্স্ট एग्जांपल লৈছিলো ফাৰ্স্ট एग्जांपलটো কি হয় ফাংশনটো y এক্সপ্ৰেছ কৰিবলৈ ইজি হয় কিন্তু সেকেন্ড एग्जांपलত কি হয় ফাংশনটো কি হয় এক্সপ্ৰেছ কৰিবলৈ ইজি নহয় ঠিক আছে ক্লিয়াৰ হ'ল নেকি লাগে তো এটা কি গম পালা সোৱা when a relationship between x and y is expressed in a way that it is easy to solve for y and write y equal to fx we say that y is given as an explicit function of x to clear holne ki gom pala ide soa to jibilak function ami khub সহজে y express koribo paro aru differentiate koribo paro বা y কাৰণে আমি সলভ কৰিব পাৰো তেনেকুৱা ফাংশনক কি বুলি কোৱা হয় এক্সপ্লিসিট ফাংশন বুলি কোৱা হয় যদি মই ফাৰ্স্ট एग्जांपल লৈছো হেতু হৈছে এক্সপ্লিসিট ফাংশনৰ एग्जांपल আৰু সো যিবিলাক ফাংশন আমি y খুব সহজে এক্সপ্ৰেছ কৰিব নোৱাৰো আমাৰ y এক্সপ্ৰেছ কৰিবলৈ অসুবিধা হয় তেনেকুৱা ধৰণৰ ফাংশনবোৰ কি বুলি কোৱা হয় ইমপ্লিসিট ফাংশন বিষয়ে কোৱা হয় কিন্তু এতিয়া সোৱা আমি এটা কি কৰিম ইয়াত আমি এক্সপ্লিসিট ফাংশনৰ কথা নপঢ়ো আমি যেটো এটা নেক্সট টপিক বা যেটো নেক্সট এক্সাৰসাইজ পঢ়িম আমি কি কৰিম ইয়াত আমি ইমপ্লিসিট ফাংশনৰ বিষয়ে পঢ়িম আৰু ইমপ্লিসিট ফাংশনবোৰ কেনেকৈ আমি ডিফাৰেন্সিয়েট কৰিব লাগে আমি শিকিম এতিয়া সোৱা যেটো সেকেন্ড एग्जांपल that is এটো এটা হৈছে ইমপ্লিসিট ফাংশন তাক মই কেনেকৈ ডেৰিভেটিভ কৰিব লাগে আমি শিকিম বা তোমালোকক মই কৰি দেখুৱাম কোৱেশ্চনটো হৈছে find dy by dx if y plus sin y equal to cos x তো ফার্স্ট অফ অল এটো সোয়া মই এটো মই y এক্সপ্ৰেছ কৰিব নোৱাৰো
মানে লেফট সাইডে অকল y ৰাখিব নোৱাৰো কাৰণ ইয়াত y আছে আৰু ইয়াত sin y আছে গতিকে সো মই কেনেকৈ সলভ কৰিম তোমালোকক কৰি দেখাইছো তো ফাৰ্স্ট সলিউশন চাই যাবা তো ফাৰ্স্ট হ'ব y plus sin y equal to cos x ঠিক আছে এটা সো কি কৰিম মই যেহেতু y এক্সপ্ৰেছ কৰিব নোৱাৰো মই both side কি কৰিম d by dx লম তো ডিফাৰেন্সিয়েট both side মই d by dx লৈছো d by dx এর কি হ'ব y plus sin y এটো হৈছে এনেকা মেথড কৰিব লাগিব আৰু ইয়াটো কি কৰিছো ইকুৱেল টু d by dx cos x মই both side কি কৰিছো d by dx লৈ লৈছো ঠিক আছে এতিয়া সোয়া ইমপ্লাইজ প্লাস আছে তো ডিস্ট্রিবিউট হ'ব d by dx ইয়াত আহিলে y plus d by dx sin y equal to d by dx cos x মানে কিমান হ'ব minus sin x clear implies dy by dx plus ইয়াত আছে y ইয়াত আছে x এটো চেইন ৰুল এপ্লাই হ'ব তো কি কৰি মই d by y থকা কাৰণে মই এটো y আনিলম sin y হ'ব into dy by dx এটো মই অলৰেডি ডিসকাস কৰিছো চেইন ৰুলৰ কথা equal to minus sin x তো implies কিমান হ'ব গছৱা dy by dx plus d by dy sin y মানে কিমান হ'ব এটা হ'ব cos y আৰু dy by dx তো সেম থাকিব তো dy by dx equals to হ'বগে minus sin x তো implies dy by dx মই কমন লৈ দিও dy by dx তো যদি মই dy by dx কমন লও কিমান থাকিব এ ফাৰ্স্ট টপা থাকিব +1 ইয়াত থাকিব cos y equal to হ'ব minus sin x তো এতিয়া মই আলটিমেটলি কি উলিয়াব লাগে dy by dx লাগে তো implies কিমান হ'বগে dy by dx equals to কিমান হ'বগে minus sin x by কিমান হ'ব 1 plus cos y ক্লিয়াৰ হলনে এটো হৈছে আমাৰ কি হ'ব এই ফাংশনটোৰ ডিফাৰেন্সিয়েশন তো আমি কি কম পালা ইমপ্লিসিট ফাংশনবোৰ আমি কেনেকৈ ডেৰিভেটিভ কৰিব পাৰিম এনেকৈ ডেৰিভেটিভ কৰিব পাৰিম ফাৰ্স্ট ফাংশনটো দিয়া থাকিব তুমি both side d by dx লৈ দিবা দেন সলভ কৰিবা তো আলটিমেটলি কিমান হ'বগে dy by dx ৰ ভ্যালুটো পাই যাম এতিয়া সোয়া এক্সাৰসাইজটো স্টাৰ্ট দিয়াৰ আগতে আমি কেটামান ফৰ্মুলা চাই লওঁ এইকেইটা ফৰ্মুলা হৈছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ডেৰিভেটিভ উলোৱাৰ ফৰ্মুলা ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংশন 6টা আছে তো ফাৰ্স্ট ফৰ্মুলা হৈছে সোয়া d by dx sin ইনভাৰ্স যদি x কৰো তাৰ ভ্যালুটো হ'ব 1 by √1 minus x square next number 2 d by dx যদি cos ইনভাৰ্স x হয় সেম ফৰ্মুলা বাট কি হয় আগৰ এটা মাইনাস সাইন আহে তো -1 by √1 minus x square Number 3 formula d by dx tan inverse x যদি হয় তাৰ ভ্যালুটো কি হ'ব ইকুৱেল টু 1 by 1 plus x square Similarly number 4 d by dx cot inverse x equal to কিমান হ'ব -1 by 1 plus x square same formula আগত জাস্ট কি এটা মাইনাস সাইন আহে Next number 5 formula d by dx sec inverse x equals to 1 by x into √x square minus 1 and number 6 formula d by dx cosec inverse x equals to -1 by x into √x square minus 1 ঠিক আছে এই গুটে কিটাৰ ফৰ্মুলা কিটা একে হয় দেখিছানে sin inverse যেটো ফৰ্মুলা cos inverse লগত একে জাস্ট কি আহে cos inverse আগত এটা মাইনাস আহে Similarly tan inverse যেটো ফৰ্মুলা cot inverse লগত একে হয় কিন্তু cot inverse আগত এটা কি আহে মাইনাস আহে তেনেকে sec inverse আৰু cosec inverse ফৰ্মুলাটো একে হয় কিন্তু cosec inverse আগত এটা কি আহে মাইনাস আহে ক্লিয়াৰ হৈছে নে এখিন লাগে তো এতিয়া আমি আহো এক্সাৰসাইজ 5.3 কোৱেশ্চন নম্বৰ 1 হলে find dy by dx number 1 2x plus 3y equal to sin x তো মই সলভ কৰিব লাগিব তো সলিউশন 2x plus 3y equal to sin x মই অলৰেডি অলপ আগত এটা এক্সাম্পল কৰি দেখাইছিলো both side d by dx তোমালকে লৈ লবা ঠিক আছে d by dx ফাৰ্স্ট হ'ব 2x প্লাস আহিব d by dx কিমান হ'বগে thrice y equal to d by dx sin x কৰিলে কিমান পামগে মই cos x পামগে এতিয়া সোৱা 2 to constant ওলাই যাব আৰু d by dx x হলে 1 আহি যাব Similarly 3 to constant ওলাই যাব আৰু dy by কিমান থাকিলে dx থাকিলে ইকুৱেল টু কিমান হলগে cos x হলগে ঠিক আছে তো সো 3 into dy by dx equals to cos x
প্লাস টু মই ৰাইট সাইডে লৈ গলো -2 হল তো আলটিমেটলি কিমান পালাগে dy by dx equals to 1/3 into cos x minus 2 ঠিক আছে তো এটো হৈছে কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন সিমিলাৰলি তোমালোকে বাকিবোৰ কোৱেশ্চন নিজে ঘৰত কৰি চাব পাৰিবা সব সেম মেথড হয় তো বাকিবোৰ তোমালোকে কি কৰিবা এটা এটাকে তোমালোকে ঘৰত নিজে নিজে ট্ৰাই কৰিব পাৰিবা মই এটা জাস্ট কৰি ৰাখাইছো ঠিক আছে